राजिमा लूसाना जगाता जाना पूरा दोस्तारा মায়াৰ পৰা মুক্ত হ'ব পৰা নাই পিতৃ সত্য পালনৰ হেতু খাতি বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধিল লংকাৰ দুষ্ট ৰাৱণ পাতলালো বহুমতিৰ ভাৰ আজি আমি ন্যায় পালক অযোধ্যা ৰাজন ন্যায় দণ্ড হাতত তুলি লৈ নীতি মতে কৰি আছো অযোধ্যা কিন্তু 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 আজি আমাৰ অতিকৈ চঞ্চল পৰা নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত জগতৰ ৰণে প্ৰভু ধেমাজিৰ CBSE অধীনৰ ইংৰাজী মাধ্যমৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ 22 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা বিষ্ণুপুৰ কলিতা গাঁৱৰ বৰনামঘৰত শনিবাৰে নিশাৰ ভাগত মঞ্চস্থ কৰিলে এখন ভাওনা যি ভাওনাত ছাত্ৰ-ছাত্ৰীসকলৰ সাৱলীল অভিনয়ৰে সকলো দৰ্শকক আপ্লুত কৰি তোলে 5 শতাধিক দৰ্শকৰ সন্মুখত প্ৰতিগৰাকী কলাকুশলীয়ে আকৃষ্ট কৰিবলৈ সক্ষম হয় অভিনয়ৰ স্বাদেৰে ইফালে এইদৰে ভাওনাত অভিনয় কৰিবলৈ পায় নিজকে আপ্লুত হোৱাৰ কথা সদৰি কৰে হিতাৰ ভাওত অভিনয় কৰা মাদাৰ্ছ প্ৰাইড বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে অনুভৱ খুবেই ভাল এয়া আমাৰ প্ৰথমবাৰৰ কাৰণে আমি এনেদৰে পৰিৱেশন কৰি আছোঁ আপোনালোকলৈও বহুত বহুত ধন্যবাদ আপোনালোকে আমাক ইমান ধুনীয়াকৈ এই সুবিধাখন দিছে আৰু আমাৰ বিদ্যালয়ৰ অথৰিটি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ডিৰেক্টৰ ছাৰ আমাৰ ৰাজীৱ ছাৰ এই ভাওনাখনৰ পৰিচালক আৰু সকলো ৰাইজলৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আমাক সহায় কৰিছে আমাক সাপোৰ্ট কৰিছে গতিকে আপোনালোকলৈ বহুত বহুত ধন্যবাদ সকলোলৈ বহুত ধন্যবাদ আমাৰ স্কুলতে আমাক শিকোৱা হৈছিল আৰু আমাক তেনেধৰণে আমাক ধুনীয়াকৈ প্ৰস্তুত কৰি তুলিছে আমি যে এনেকৈ পৰিৱেশন কৰিব পাৰোঁ আৰু আমাক ধুনীয়াকৈ শিকাইছে স্কুলত আমাৰ বিদ্যালয়ত আমাক সকলোবোৰ শিকোৱা হয় মানে স্কুলৰ অকল পাঠ্যপুথিৰ জ্ঞানে আমাক নিদিয়ে আমাক সকলোবোৰ আমাক লাইফ স্কিল দিয়ে আমাক কালচাৰেল আমাৰ স্পৰ্টছ সকলোবোৰ আমাক স্কুলৰ পৰা প্ৰদান কৰিছে আজি নিজকে এনেকৈ ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰিছোঁ ৰাইজৰ আগত সেয়া আমাৰ স্কুলখনৰ পৰাই হৈছে মই ধেমাজি মাদাৰ্ছ প্ৰাইড বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰী মই আজিৰ শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনিৰ সীতাৰ ভাওত অভিনয় কৰিছোঁ খুব ভাল লাগিছে যদিও আমাৰ CBSE মাধ্যমৰ বিদ্যালয় এটা একটা ইংৰাজী মাধ্যমৰ বিদ্যালয় কিন্তু গুৰুজনাৰ যি সৃষ্টি তাৰ প্ৰসাৰৰ কাৰণে আমি ভাবো যে আমাৰ নতুন প্ৰজন্মক আমি যদি শিকাই নলওঁ তেতিয়াহ'লে আমি যিডাল আমাৰ শিপা আছে সেই শিপাৰ পৰা আমি আঁতৰি যাম আৰু আমাৰ অসমীয়া সংস্কৃতি বাছি থাকিব যেতিয়া আমাৰ নতুন প্ৰজন্মক আমি অসমীয়া সংস্কৃতি বা বিভিন্ন জনগোষ্ঠীৰ যিখিনি কৃষ্টি সেইখিনি যদি আমি শিকাই লওঁ তেতিয়া আমাৰ অসমীয়া সংস্কৃতিটো বাছি থাকিব আৰু আমি বিদ্যালয়ত অসমীয়া সংস্কৃতি বা বিভিন্ন জনগোষ্ঠীৰ সকলো কথাই তেওঁলোকক শিকাবলৈ যত্ন কৰোঁ আৰু ইয়াৰ অন্তৰালত আছে ধেমাজি মাদাৰ্ছ প্ৰাইড বিদ্যালয়ৰ সকলো শিক্ষাগুৰুসকল যিসকলে অহৰহ ছাত্ৰ ছাত্ৰীসকলক নতুন জ্ঞান আৰু অসমীয়া সংস্কৃতিৰ সকলো জ্ঞানে দিবলৈ তেওঁলোকে যত্ন কৰে আমাৰ ইয়াত 22 জন ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত তৃতীয়মান শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী আছে আৰু ইয়াত আমি বাহিৰা মানুহ কোনোৱে লোৱা নাই অকল বিদ্যালয়ৰ শিক্ষাগুৰু ৰাজীৱ ছাৰৰ জৰিয়তে আমাক শিকোৱা হৈছে
আৰু সকলো ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ তেওঁলোকে আগতীয়াকৈ ভাওনাৰ কিছু আখৰা তেওঁলোকে নিজৰ গাঁৱত কৰি আহিছে আৰু তাৰ বাবে বিশেষ অসুবিধা হোৱা নাই যিহেতু যিজন শিক্ষাগুৰু আছিলে তেওঁ যথেষ্ট কষ্ট কৰিছে প্ৰায় 2 মাহ ধৰি তেওঁলোকক এই ভাওনাৰ পৰিৱেশনৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আহিছে আৰু তাৰ বাবে খুব ধুনীয়াকৈ তেওঁলোকে পৰিৱেশন কৰিবলৈ সক্ষম হৈছে